উপহাৰ কুপন খেলৰ দিন সলনি ২ নং বৰবিল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ সাহায্যে ভিডিআৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল উপহাৰ কুপন খেল আৰু এই উপহাৰ কুপন খেলখনিৰ দিন সলনি কৰা হৈছে। উল্লেখযোগ্য যে মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ ৰাস ফিল্ডত অহা 16 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপনৰ খেলখন বৰ্তমান সোণাপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত 16 অক্টোবৰৰ দিনা সোণাপুৰৰ ৰাস ফিল্ডত অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে আজি সোণাপুৰত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা অৱগত কৰিলে। এই সংবাদমেলত খেল পৰিচালক সমিতিৰ সভানেত্ৰী অনামিকা ভৰদ্বাজ, উপসভাপতি জয়ন্ত বৰুৱাকে প্ৰমুখ কৰি অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকিল। আজি সংবাদমেলত উপস্থিত থকা শ্ৰদ্ধাৰ সাংবাদিকসকল, সৰ্বপ্ৰথমে আমাৰ ফালৰ পৰা আপোনালোকক সশ্ৰদ্ধ নমস্কাৰ জনাইছোঁ। আমি ভিডিআৰ উদ্যোগত বিষ্ণু মন্দিৰৰ সাহায্যতে আয়োজন কৰা উপহাৰ কুপন খেলখন অহা 16 ছেপ্টেম্বৰ তাৰিখে সোণাপুৰৰ ৰাস ফিল্ডত অনুষ্ঠিত কৰিম বুলি ভাবিছিলোঁ। যদিও সোণাপুৰত বৰ্তমান চলি থকা উত্তেজনাময় পৰিস্থিতি ঠিক নোহোৱালৈকে আৰু প্ৰশাসনক সন্মান জনাই আমাৰ খেলখন স্থগিত ৰখা হৈছে। এই বাৰ্তাটো আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। এই ক্ষেত্ৰত ৰাইজক অনুৰোধ জনাইছোঁ যাতে কোনো ৰাইজে শংকিত হ'ব নালাগে। এই খেলখন আমি অহা 16 অক্টোবৰ 2024 লক্ষী পূজাৰ দিনাখন সোণাপুৰ ৰাস ফিল্ডত অনুষ্ঠিত কৰিম বুলি ঘোষণা কৰিছোঁ। সেয়েহে আপোনালোকৰ জৰিয়তে আমি সকলো ৰাইজলৈ আহ্বান জনাইছোঁ আৰু নিশ্চয় আশা ৰাখিছোঁ তেওঁলোকে যাতে সকলো ফালৰ পৰা আমাক সহায় সহযোগ আগবঢ়াব। ব্যুৰ ৰিপৰ্ট, ৰিপাব্লিকানী।